Welcome students. আমি last video বহুপদ পাঠ 2 অনুশীলনী 2.2 4 নম্বৰ কোৱেশ্চন লৈকে সলভ কৰিলো। আজি আমি 5 নম্বৰটো কৰিম। 5 নম্বৰটো কি দি থোৱা আছে, যদি a - b a আৰু a + b বহুপদ ৰাখি px x³ - 3x² - 6x + 8 ৰ শূন্য হয় তেন্তে a আৰু b ৰ মান হ'ব। মানে আমাক এটা ত্ৰিঘাত বহুপদ দি থোৱা আছে। আমি ৰৈখিক বহুপদ আৰু দ্বিঘাত বহুপদৰ শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো পাইছিলো, কিন্তু ত্ৰিঘাত বহুপদৰটো আমি শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো নাই পোৱা। গতিকে প্ৰথম আমি হেতু চাই যাব লাগিব। প্ৰথম আমি এটো লিখি লবা, যদি ax³ + bx² + cx + d এটা ত্ৰিঘাত বহুপদ আৰু আলফা বিটা আৰু গামা ইয়াৰ শূন্য তেন্তে আমি কি পাম, শূন্যকেইটাৰ সমষ্টি আলফা + বিটা + গামা ইকুৱেল টু কিমান, -b/a। সেইটো আগৰ নিচিনাই হয়নে, আমি দ্বিঘাত বহুপদটো এইটো পাইছিলো। আলফা বিটা + বিটা গামা + গামা আলফা ইকুৱেল টু c/a। আগতে আমি এইটো কি পাইছিলো, শূন্যকেইটাৰ পূৰণফলটো পাইছিলো c/a, খালি ইয়াত আমাৰ দুটা শূন্যৰ পূৰণফল কৰি যোগফলটো হৈছে c/a, আৰু শূন্য তিনিটাৰ পূৰণফল আলফা বিটা গামা ইকুৱেল টু -d/a। বুজি পালানে? এইটো হৈছে ত্ৰিঘাত বহুপদৰ কাৰণে শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক। ঠিক আছে নে? এখন চাই থবা, মনত ৰাখি থবা, লিখি থবা। এতিয়া অনুশীলনী 2.2 ৰ আমি নম্বৰটো 5 নম্বৰটো আমাক কি দি থোৱা আছে, যে সমীকৰণটো দি থোৱা আছে x³ - 3x² - 6x + 8। ইয়াত a মানে কিমান 1, b মানে কিমান -3, c মানে কিমান -6 আৰু d মানে কিমান 8 হয়নে? গতিকে ইয়াৰ শূন্যকেইটা শূন্য হয়, ইয়াত শূন্যকেইটা দি থোৱা আছে, দিয়া আছে ইয়াৰ শূন্যবোৰ কি দি থোৱা আছে, a - b, a আৰু a + b, এইকেইটা আমাক শূন্যখিনি দি থোৱা আছে হয়নে? এটাকে প্ৰথমতে আমাৰ শূন্যবোৰৰ সমষ্টিটো উলিয়াব লাগিব। a - b + a + a + b শূন্যকেইটাৰ সমষ্টি ইকুৱেল টু আমাৰ কি আছিলে -b/a, -b/a, b মান আছিলে -3, গতিকে -3/a মানে 1 ইকুৱেল টু -1 প্লাছ হৈ গ'ল, 3টো নাইকিয়া হৈ গ'ল 3, শূন্যকেইটাৰ সমষ্টি হৈ গ'ল 3 হয়নে? গতিকে আমি ইয়াৰ পৰা a ৰ মানটো ওলাবনে, আমি ইয়াৰ পৰা a মানটো ওলাই যাব। গতিকে এমপ্লাইজ a + a তিনিটাই আছে 3a হয়নে, -b + b গুচি গ'ল ইকুৱেল টু কিমান হ'ব 3, এমপ্লাইজ a ইকুৱেল টু কিমান হ'ব 3/3 ইকুৱেল টু 1, a মানটো 1 পালো হয়নে? তাৰপিছত b ৰ মানটো কি পাম, ইয়াত a ৰ জেগাত আমি ইয়াত a ৰ জেগাত বহাব নালাগে, আমি শূন্য তিনিটাৰ পূৰণফলটো চাম। আকৌ a * a - b * a + b শূন্যকেইটাৰ পূৰণফল ইকুৱেল টু কিমান আছিলে -d/a, -d/a হলে কিমান হ'ব -8/1 ইকুৱেল টু -8, ইমপ্লাইজ a - b * a + b মানে a² - b², a * a² - b² ইকুৱেল টু -8
a মানটো আমি পাইছো 1 into 1 minus b square equal to minus 8 হয়নে 1 টো মাল্টিপ্লাই হৈ আছে গতিকে 1 minus b square equal to minus 8 minus b square equal to এটো আকৌ মাইনাস ইফালে গুছি যাব minus 8 minus 1 মানে minus 9 হৈ যাব হয়নে ধৰিব পাইছা নে minus b square equal to minus 9 b square equal to 9 b equal to root হৈ যাব plus minus 3 হয়নে a এর মানটো পালো 1 আৰু b এর মানটো পালো plus minus 3 গতিকে অপচন নাম্বার কোনটোত আছে অপচন নাম্বার a আছে 1 টুত 1 2 আছে 1 টু শুদ্ধ a equal to 1 দি থোৱা আছে আৰু b equal to plus minus 3 to 2 দি থোৱা আছে এই দুইটা শুদ্ধ হ'ব গতিকে অপচন আছে b টুত 1 আৰু 2 গতিকে b টু হ'ব 1 আৰু 2 টু দুইটা শুদ্ধ গতিকে b টু হ'ব বুজি পালা নে বুজি পালা গতিকে তাৰ পিছৰটো চাও পিছৰটো দি থোৱা আছে 6 নম্বৰটো তলৰ বিবৃতি দুটাৰ এটা উক্তি a আৰু আনটো যুক্তি r উক্তি এটো দি থোৱা আছে যদি আলফা আৰু বিটা বহুপদ ৰাশি x স্কয়াৰ - 6x + p ৰ দুটা শূন্য হয় যাতে আলফা + বিটা স্কয়াৰ মাইনাস ইমান দি থোৱা আছে গতিকে p ৰ মান হ'ব ইমান এটো আমাৰ শুদ্ধ হয় না নহয় গতিকে হেতু চাবলৈ প্ৰথম আমি কি কৰিম আমাক দি থোৱা আছে x স্কয়াৰ ইমান হয়নে দিয়া আছে x স্কয়াৰ - 6x plus p alpha আৰু বিটা দুটা শূন্য হয়নে গতিকে শূন্য দুটাৰ যোগফল কিমান হ'ব আলফা প্লাস বিটা ইকুয়াল টু -b by a মানে -6 আছে গতিকে 6/1 মানে 6 হ'ব আৰু আলফা বিটা ইকুয়াল টু c by a c মানে কিমান p a মানে 1 গতিকে p হ'ব এটাকে দিয়া আছে কি দিটো আছে alpha plus beta whole square minus 2 alpha beta equal to 40 হয়নে গতিকে alpha plus beta whole square মানে 6 square minus 2 alpha beta মানে p equal to 40 so 36 minus 2p equal to 40 এটো ইফালে গুছি যাব minus 36 minus 2p equal to 4 p equal to কিমান হ'ব 4 by -2 it means -2 p ৰ মানটো কিমান পালো -2 গতিকে ইয়াত আমাক কি দি থোৱা আছিল p ৰ মানটো -1 হয়নে গতিকে এটো শুদ্ধ হয়নে এটো অসত্য প্ৰথমটো হ'ব অসত্য তাৰ পিছত সেকেন্ডটো কি দি থোৱা আছে সেকেন্ডটো দি থোৱা আছে যে যুক্তি r টো কি দি থোৱা আছে ax স্কয়াৰ + bx + c বহুপদ ৰাশিটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -b by a আৰু c by a এটো শুদ্ধ হয়নে গতিকে অপচন নাম্বাৰ কোনটো হ'ব ডি টু হ'ব অপচন নাম্বাৰ ডি টু শুদ্ধ হ'ব ডি টু কি দি থোৱা আছে উক্তি এ টু অশুদ্ধ যুক্তি r টু শুদ্ধ হয়নে এটো আমি শুদ্ধ পালো সেকেন্ডটো আমি শুদ্ধ পালো গতিকে এটো ডি টু হ'ব ইয়াৰ শুদ্ধ ঠিক আছে না তাৰ পিছত 7 নম্বৰটো চোৱা এটো বুজি পালা নে কি কইলো শূন্য গৰা দিটো আছিল শূন্যৰ যোগফলটো আমাৰ উলিয়ালো পূৰণফলটো উলিয়ালো মানটো পাতি দিলো p ৰ মানটো উলালে p ৰ মানটো আমাক -1 বুলি কৈছিল আমি -2 পালো গতিকে হেতু অশুদ্ধ হ'ল আৰু সেকেন্ডটো আমাক শুদ্ধ পালো যুক্তি r টো শুদ্ধ পালো গতিকে অপচন ডি টুত আমি হেতু পালো এটা 7 নম্বৰটো কি দিছো আছে স্তম্ভ 1 ত থকা বহুপদ কেইটাৰ লগত স্তম্ভ 2 ত থকা শূন্য দুটাৰ যোগফল আৰু পূৰণফল মিলোৱা এইটা নিজে কৰি চাবা আমিতো এনেকুৱা কৰি আছো শূন্যৰ যোগফল আৰু পূৰণফল
নিজে কৰি চাবাচোন ওলাই নলাই মই উত্তৰকেইটা একেবাৰে কৈ দিছোঁ এ অপশ্যনৰ শুদ্ধটো হ'ব Q2 ঠিক আছে নে বি অপশ্যনৰ শুদ্ধটো হ'ব R2 আৰু চিৰ অপশ্যনৰ শুদ্ধটো হ'ব P2 ঠিক আছে নে গতিকে ইয়াৰ অপশ্যন নাম্বাৰ কোনটো হ'ব B2টা দি থোৱা আছে AQBRCP বুজি পাইছানে ঠিক আছে তাৰপিছত 8 নম্বৰটো কি দি থোৱা আছে এইকেইটা নিজে কৰি চাবা ট্ৰাই কৰি চাবা এনেকুৱাটো আমি কৰিছিলোঁৱে বহুপদৰ পৰা আমি শূন্য দুটা প্ৰথম উলিয়াই ল'বা তাৰপিছত যোগফলটো উলিয়াবা তাৰপিছত পূৰণফলটো উলিয়াবা সেইটো হয়নে নহয় সেইটো চাই দিলেই হ'ল 8 নম্বৰটো কি দি থোৱা আছে দুটা উক্তি তলত দিয়া হ'ল ৰৈখিক বহুপদ ৰাশি এটাৰ লেখ এডাল সৰল ৰেখা আৰু 2 নম্বৰ দি থোৱা আছে এটা বহুপদত চলক হৰ হিচাপে নাথাকে প্ৰথমতে কি ক'লে ৰৈখিক বহুপদৰ লেখ সৰল ৰেখা এইটো সত্য 1 নম্বৰটো সত্য 2 নম্বৰটো এটা কি ক'লে এটা বহুপদত চলক হৰ হিচাপে নাথাকে এইটোতো অসত্য গতিকে এটা সত্য এটা অসত্য থকা অপশ্যন কোনটো হ'ব অপশ্যন চিটো হ'ব উক্তি 1 টো সত্য অপশ্যন চিটো হ'ব উক্তি 1 সত্য কিন্তু উক্তি 2 অসত্য বুজি পালানে কৰিব পাৰিবানে ঠিক আছে 9 নম্বৰটো চোৱা কি দিছে যদি পি স্কোয়াৰৰ মান দি দিছে 32/50 মানে 2 দি হৰণ কৰিলে 16/25 গতিকে পিৰ মান কিমান হ'ব পিৰ মান হ'লে এইটো ৰুট কৰিব লাগিব ৰুট 16/25 কিমান হ'ব প্লাছ মাইনাছ 4/5 হ'ব হয়নে এটা কি কৈছে ইমানৰ মান পিৰ মানটো কি হ'ব প্লাছ মাইনাছ 4/5 টো অখণ্ড সংখ্যা নে পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা নে বাস্তৱ সংখ্যা সেইটো ক'ব লৈছে গতিকে এইটোতো ডাইৰেক্ট দেখা দেখি ওলাই আছে প্ৰথম হৈছে এইটো এটা পৰিমেয় সংখ্যা হয়নে এইটো পৰিমেয় সংখ্যা আৰু ই এটা ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যাও হয় গতিকে অপশ্যন নাম্বাৰ 2টো শুদ্ধ আৰু বাস্তৱ সংখ্যা মানে 4টো শুদ্ধ গতিকে 2 আৰু 4 থকা কোনটো আছে 2টো আৰু 4টো দুইটাই সত্য গতিকে এটো হ'ব এত লিখা আছে অপশ্যন নাম্বাৰ 2 আৰু 4 দুইটাই সত্য বুজি পালানে কৰিব পাৰিবনে এইকেইটা হ'ব আজি এই 7লৈকে কৰিলোঁ 7লৈকে নহয় 9লৈকে কৰিলোঁ 5ৰ পৰা 9লৈকে কৰিলোঁ বাকীখিনি ইয়াৰ পিছৰ ভিডিঅ'টো কৰোঁ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো গতিকে এইখিনি যদি কিবা বুজি পোৱা নাই কমেণ্টত জনাবা আৰু অলপ ভিডিঅ'টোৰ পজ কৰি পেলাই এবাৰ আকৌ বুজিবলৈ চাবা এইকেইটাতো মই কৰিবলৈ গ'লোঁ 7ৰ কেইটা এইকেইটা হোমৱৰ্ক হিচাপে তোমালোকে নিজে ট্ৰাই কৰি চাবা ঠিক আছেনে ইয়াৰ পিছৰখিনি আমি নিজৰ নেক্সট ভিডিঅ'ত কৰিম ঠিক আছে